আজি আমি ইংৰাজী 11/1/2025 অসমীয়াৰ ঠিক মাঘ বিহুৰ আগে আগে আমি প্ৰাক ভোগালী উদযাপন বুলি পেলাই আমাৰ বিদ্যালয়ত এটা অনুষ্ঠান ৰাখিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক আচলতে আমি গোটেই বস্তুবোৰ আমাৰ যিটো বিহু মাঘ বিহু বুলি ক'লে মাঘ বিহুত জড়িত যিখিনি সাধাৰণতে সামগ্ৰী বা খোৱা মাঘ মানে ভোগালী মানে খোৱা বোৱা ভোগ কৰা, তাৰ কাৰণে আমি ভোগৰ সামগ্ৰী কিছুমান আমি সংগ্ৰহ কৰিছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীও আনিছিলে, শিক্ষক শিক্ষয়িত্ৰীও আনিছিলে, আৰু লগতে আমাৰ অভিভাৱক অভিভাৱকবোৰেও তেওঁলোকো আনিছিলে। তেনেদৰে আমি সেইবোৰ আমি এক্সিবিশ্যন আকাৰে প্ৰদৰ্শনী আকাৰে আমি প্ৰদৰ্শন কৰিছোঁ। তাৰ লগতে যিহেতুকে ডিমৰীয়া অঞ্চল বুলি ক'লে আমি এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ডিমৰীয়া অঞ্চলত বিশেষকৈ মৎস্য চিকাৰ কৰা হয়। আৰু মৎস্য চিকাৰ মই ভাবোঁ যে গোটেই অসমখনৰ ভিতৰতেই আমাৰ এই যিটো বৃহত্তৰ ডিমৰীয়া অঞ্চল, এই ডিমৰীয়া অঞ্চলতেই মাঘ বিহুৰ যিটো পৰম্পৰা বা মাঘ বিহুৰ যিটো উদযাপনটো এইটো খুব সুন্দৰভাৱে ইয়াতে পৰিৱেশন হয়। যেনে ইয়াত সমূহীয়াকৈ মৎস্য চিকাৰ কৰা হয়। কেইবাটাও বিল আছে, তাৰ ভিতৰত জালিখৰা বিল, বমানী বিল, ইটিলা বিল, পাৰখালী বিল, আৰু এইবোৰক লৈ কিছুমান গানৰো সৃষ্টি হৈছে। আৰু সেয়ে এই বিলবোৰত মৎস্য চিকাৰ কৰিব যাওঁতে বা মাছ মাৰিব যাওঁতে পুৰুষ মহিলা উভয়ে যায়। বিশেষকৈ মহিলাবোৰে জাকৈ লৈ যায় আৰু পুৰুষবোৰে জাল, পল ইত্যাদি এই ধৰণৰ সামগ্ৰী কিছুমান লৈ যায়। আৰু তাৰে আমি যিখিনি পাইছোঁ একাংশ আমি সামগ্ৰী মৎস্য চিকাৰ কৰা আমি সামগ্ৰী আমি আজি পৰিৱেশন কৰিছোঁ, মানে আমি প্ৰদৰ্শিত কৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবোৰে সেইবোৰৰ লগত চিনাকি হয়। কাৰণ বৰ্তমান যন্ত্ৰবোধ জীৱনত যিহেতুকে আমি এতিয়া যেনেকৈ ঢেঁকী দেখুৱাব লাগিছিলে, কিন্তু আমি ঢেঁকীটো যিহেতুকে ঢেঁকী ডাঙৰ এটা সামগ্ৰী আমি আনিব নোৱাৰিলোঁ। কাৰণ ঢেঁকীটো মাঘ বিহুৰ লগত একেবাৰে জড়িত বস্তু এটা। সেইটো এটা সাংঘাতিক এটা যন্ত্ৰ, এটা যিটো যন্ত্ৰ আমাৰ একদম গাঁৱলীয়া চহা জীৱনত ঢেঁকীটো অবিহনে কিন্তু চহা জীৱন পৰিপূৰ্ণ নহয়। কাৰণ যিহেতু সান্দহ খুন্দিব লাগিলেও ঢেঁকীৰ প্ৰয়োজন হয়, পিঠাগুড়ি খুন্দিব লাগিলেও আমাৰ ঢেঁকীটোৱে প্ৰয়োজন হয়, বা চিৰা বনাব লাগিলেও ঢেঁকীটোৱে প্ৰয়োজন হয়। ঢেঁকীটো যদি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ, তৎসত্ত্বেও কিন্তু আমি বিভিন্ন সা সামগ্ৰী তাৰ লগতে আমি আনুষংগিকভাৱে কিছুমান ইউটেনচিল যেনে আমি কাঁহৰ বা পিতলৰ বাচন বৰ্তন এইবোৰো আমি প্ৰদৰ্শন কৰিছোঁ, তাৰ ল'ৰা ছোৱালীবোৰে এইবোৰ লগত ভালদৰে চিনাকি হ'ব পাৰে। আৰু তাকে আমি উদ্দেশ্য আগত ৰাখি আমি কম্পিটিশ্যনো এটা ৰাখিছিলোঁ। কম্পিটিশ্যন মানে কি যে ল'ৰা ছোৱালীবোৰে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে তেওঁলোকে ঘৰৰ পৰা আনিছে কিছুমান খোৱা সামগ্ৰী বিহুৰ লগত জড়িত, কিন্তু বিহুৰ লগত জড়িত নোহোৱা সামগ্ৰী নহ'ব। বিহুৰ লগত জড়িত যেনে লাড়ু, পিঠা, সান্দহ, চিৰা, দৈ, আখৈ এই ধৰণৰ যিবোৰ আছে বস্তু, সেই সামগ্ৰীবোৰ ল'ৰা ছোৱালীবোৰে আনিছে। তাৰ ভিতৰতো আমি এটা প্ৰতিযোগিতা পাতিছোঁ। প্ৰথম, দ্বিতীয়, তৃতীয়লৈকে আমি পুৰস্কৃত কৰিম। আৰু লগতে অভিভাৱক অভিভাৱিকাবোৰেও তেখেতসকলকো আমি কৈছিলোঁ, একাংশ অভিভাৱক অভিভাৱিকা যেনে ক্লাছ প্ৰিপেৰেটৰী, নাৰ্চাৰী, কেজি এইখিনিৰ অভিভাৱক অভিভাৱিকাবোৰে তেওঁলোকে আনিছিলে যিখিনি সামগ্ৰী যেনে খোৱা সামগ্ৰী, খাদ্য সামগ্ৰী, আৰু সেইখিনি আমি ওপৰত ক্লাছ 8ৰ যিটো হল আছে, ক্লাছ 8ৰ ভিতৰত ডাঙৰ হল এটা আমি তাত প্ৰদৰ্শন কৰিছোঁ। আমি তালৈকে যাম অলপ পিছত, আৰু সেইখিনিও আমি প্ৰতিযোগিতাটো কেনেকুৱা হৈছে বা সেইটো উদ্বোধন কৰিব লাগিব। তাৰ কাৰণে আমি মাতিছোঁ আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক SBL বড়ো ছাৰ, তেখেত আহিছে, তেখেতক লৈ আমি ওপৰলৈকে যাম। এতিয়ালৈকে আমাৰ এইখিনিয়ে আজিৰ দিনটো কাৰ্যসূচী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।